অৰুণোদয় আঁচনিৰ যি ভুৱা ফৰ্ম তেওঁলোকে বিতৰণ কৰিছে, এইটো বেআইনী। যিটো ইলেকশ্যন কমিশ্যনৰ মডেল কড অফ কণ্ডাক্ট সেইটো ভংগ কৰিছে। আৰু দ্বিতীয়তে মানুহক প্ৰলোভনৰ ৰাজনীতিৰ এটা মায়াজাল মেলি দিছে। মানুহক প্ৰলোভন দি তেওঁলোকৰ পৰা ভোট ল'বলৈ চেষ্টা কৰিছে। অকল অৰুণোদয় নহয়, এতিয়া ছাত্ৰ ছাত্ৰীসকলক জলপানী দিয়াৰ নামত মইনা নামৰ আঁচনি এখনৰ যোগেদিও তেওঁলোকে প্ৰলোভন দিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ জাননী জাৰি কৰাৰ পাছত এই কাম কেতিয়াও কৰিব নোৱাৰে। দ্বিতীয় কথাটো হ'ল তেওঁলোকে এই ফৰ্মখন যিখন ফৰ্ম দিছে তেওঁলোকে যদিও আৰ্থ সামাজিক জৰীপ বুলি লিখিছে 1 আৰু 2, কিন্তু এইখন ফৰ্ম বুলি প্ৰচাৰ কৰি মানুহৰ পৰা চহী লৈ গোটেই তথ্য পাতি লৈছে আৰু এই নিৰ্বাচন যোৱাৰ পাছতে তেওঁলোকক অৰুণোদয় দিম বুলি কৈছে। আনকি মইনা আঁচনিটো তেনেকুৱা ধৰণৰ কথাই কৰিছে। আৰু দেখিব যে অৰুণোদয় মূল যিখন অৰিজিনেল ফৰ্ম তাত চৰকাৰী ফৰ্ম যেতিয়া অশোক স্তম্ভ আছে, এইখনত অশোক স্তম্ভ নাই, এইখনত পদুম ফুল আছে। গতিকে এটা চূড়ান্ত এটা মানুহক এটা মানে প্ৰতাৰণা কৰি গোটেই জালিয়াতি কৰি অৰুণোদয় ফৰ্মৰ জালিয়াতি কৰি মানুহৰ পৰা ভোট ল'বলৈ খুজিছে। গতিকে মই ভাবোঁ যে এই যিটো প্ৰতাৰণা, এই যে মানুহক মিছাকে ঠগি ভোট লোৱাৰ যিটো তেওঁলোকৰ ষড়যন্ত্ৰ, ইয়াৰ বিৰুদ্ধে ৰাইজে সিদ্ধান্ত ল'ব লাগে, সিদ্ধান্ত দিব লাগে 19 এপ্ৰিলত EVM-ৰ মেচিনত। গোচৰ দিম বুলি কৈছে, কেতিয়া গোচৰ দিব লাগে? গোচৰ ইতিমধ্যে আমাৰ ভিডিঅ' আৰু ফটো দুইটা আমি সংগ্ৰহ কৰি আছোঁ। আৰু আপোনাৰ প্ৰায়বোৰ মানুহৰ মুখবোৰ ধৰা পৰিছে, বিশেষকৈ বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা। আনকি এই গোটেই কামটোত তেওঁলোকৰ জ্যেষ্ঠ যিসকল বিধায়ক পৰ্যায়ৰ মানুহ আছে তেওঁলোকো জড়িত, বা তেওঁলোকৰ জিলা পৰ্যায়ৰ নেতা, সমষ্টি পৰ্যায়ৰ নেতাসকলো জড়িত হৈ মানুহৰ ঘৰে ঘৰে গৈ ফটো মাৰি মাৰি এখন ফৰ্ম দিছে, ফটো মাৰিছে, আপলোডো কৰিছে। গতিকে গোটেইবোৰ পাই গৈছোঁ। ভিডিঅ' কালিৰ পৰা ওলাইছে, আপোনালোকে দেখিছে, বিভিন্ন ভিডিঅ' আহিছে। গতিকে এইবোৰ চাই মানুহ লৈ নাম বাই নেম FIR